हेलो गाइस আজি মই আপোনালোকক বাৰ্থ সাৰ্টিফিকেট কেনেকৈ বনায় অসমত এতিয়া মই আপোনালোকক দেখাম মানে কি ডকুমেন্টৰ প্ৰয়োজন হয় কি ডকুমেন্ট আপুনি আপলোড কৰিব লাগিব কি প্ৰসেস থাকিব মানে কি আপুনি ফিল আপ কৰিব লাগিব আৰু কি উলাব লাগিব মানে কি পাৰমিশন উলালে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট ডিজিটেল বাৰ্থ সাৰ্টিফিকেট আপুনি পঞ্জীয়ন কৰিব পাৰিব এতিয়া চাওক মই আপোনালোকক আজি শিকাই আছো প্ৰথমতে এই যে মই উলাইছো পাৰমিশন উলালে মানে আপোনাৰ ইজিলি আপুনি 2 দিনৰ পাছত বাৰ্থ সাৰ্টিফিকেট পাই যাব অৰিজিনাল তো এইটো প্ৰসেসটো আপোনালোকে বুজিব তাৰ পাছতে আপোনালোকে এইটো কেনেকৈ কৰে আৰু কি প্ৰসেস থাকে হেতু প্ৰসেসটো আপোনালোকে ইয়াত এইটো ভিডিওটো কন্টিনিউ চাই দিলে মানে আপোনালোকে গম পাই যাব লাষ্টত তো এইটো সব এইটো এটা পারমিশন হয় তো পারমিশন ফর ডিলে বার্থ রেজিস্ট্রেশন ইয়াত লিখা আছে পারমিশন ফর ডিলেড বার্থ রেজিস্ট্রেশন মানে পলম হোৱাৰ পঞ্জীয়নৰ অনুমতি মানে ৰেজিস্ট্রেশন এটা কৰিব লাগিব প্ৰথমতে আৰু এইটো উলাব আপোনাৰ এই বস্তুটো উলোৱাৰ পাছতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আপুনি বাৰ্থ সাৰ্টিফিকেটটো 2 দিনৰ মানে মেডিকেলৰ পৰা পাই যাব মানে এপ্ৰুভ হৈ যাব আপোনাৰ তো প্ৰসেসটো মই আজি আপোনালোকক শিকাম ভিডিওটো সম্পূৰ্ণ চাই দিয়ক আৰু যিমান পাৰে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু বহুতৰ কাৰণে হেল্পও হ'ব এইটো ভিডিও আপুনি শেয়াৰ কৰি দিলে তো বলক আপোনালোকক মই স্ক্ৰিনত এতিয়া দেখাই আছো আপোনালোকেও ঠিক তেনেকৈ কৰিব আপোনালোকেও পাই যাব প্ৰথমতে আপোনালোকে মই এটা ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দি দিম মানে লিংক হৈছে onlinedistrict.amtron.in এইটো এটা লিংক হয় মই এইটো লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাইৰেক্ট তাত গৈ কিনে মানে পঞ্জীয়ন কৰিব পাৰিব আৰু তাৰ পাছত একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব একাউণ্টটো ক্ৰিয়েট কৰিবলৈ হলে তাত এইটো লিংকত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস খুল খাই আহিব আপোনাৰ ওচৰত আৰু তাৰ পাছত আপোনালোকে ইয়াত দেখা পাই আছে e-district citizen registration মানে citizenৰ কাৰণে ইয়াত মানে প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পোৰ্টেল ফৰ e-district citizen registration আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব আৰু ইয়াত ক্লিক কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচনটো আপোনাৰ মেইল আইডি আপোনাৰ স্ক্ৰিন নেম এইবিলাক মানে ফোন নম্বৰ এক্টিভ ফোন নম্বৰ এইবিলাক আপোনালোকে দিব লাগিব তাৰ পাছত আপোনাৰ ইজিলি ক্ৰিয়েট হৈ যাব একাউণ্টটো তাৰ পাছত এই একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰে মই অলৰেডি ভিডিও বনাই থৈছো আপোনালোকে হেতু চেক আউট কৰিব পাৰিব আৰু এই কৰাৰ পাছত আপোনালোকে প্ৰথমতে ফাৰ্ষ্টত আপোনালোকে যে ইয়াত আহিব লাগিব চাওক অনলাইন সাৰ্ভিস ইয়াত অনলাইন সাৰ্ভিসত আহিব লাগিব আৰু ইয়াত ডাউনলোড ই ফৰ্ম আছে ডাউনলোড ই ফৰ্মত আপোনালোকে ক্লিক কৰি দিব মই প্ৰথমৰ পৰা লাষ্টত লৈকে দেখাই আছো আপোনালোকে ভিডিওটো কমপ্লিট চালেহে আপুনি গম পাব কেনেকৈ কি প্ৰসেসত মানে বাৰ্থ সাৰ্টিফিকেট এখন বনোৱা হয় মানে বাৰ্থ সাৰ্টিফিকেট আপোনালোকে ডিজিটেল কৰণ কৰিব পাৰি এতিয়া লাগে এইটো ঠিক আপোনাৰ হিচাপত মানে আপুনি ডাউনলোড কৰি ল'ব লাগিব সক মোক এতিয়া লাগে পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিস্ট্ৰেশন মই সেৱা সেতু পোৰ্টেলতো দেখাইছো আৰু ইয়াতো মই আপোনালোকক ভালকে দেখাম আৰু ডাউনলোড কৰি কিনে দেখাম মই এনে আপোনালোকক কোৱা নাই মই ভালকে ডাউনলোড কৰি কিনে আপোনালোকক লাষ্টত লৈকে চাই দিয়ক ভিডিও তেতিয়াহে আপোনালোকে গম পাব সক ইয়াত স্ক্যান কপি অফ দা এপ্লিকেশন ফৰ্ম এইটো ফৰ্মটো আপুনি ডাউনলোড কৰি কিনে আৰু এইটো প্ৰিন্ট আউট উলাই কিনে fill up কৰি কিনে আপোনালোকে এইটো স্ক্যান কৰিব লাগিব মানে pdf ত আপুনি কনভাৰ্ট কৰিব লাগিব আৰু তাৰ পাছত 500 kb ৰ ভিতৰত হ'ব লাগিব আৰু তাৰ পাছত register hospital gov private certificate regarding birth or age proof আপোনাৰ এটা মানে age proof টো আপুনি birth certificate ৰ কাৰণে gov hospital ৰ পৰা এটা উলাব লাগিব তাৰ পাছত ইয়াত আছে স্কুল সাৰ্টিফিকেট নহলে এডমিট কাৰ্ড হলেও হ'ব যদি 6 month above হয় আৰু পেৰেন্টছৰ ডিটেইলছ হলেও হ'ব আৰু সক ইয়াত এফিডেভিট এটা আছে এফিডেভিটটো আপোনালোকে দিব লাগিব এফিডেভিট আৰু এনি আদাৰ ডকুমেন্ট এই চাৰিটা আপুনি ইয়াত আপলোড কৰিব লাগিব এফিডেভিট আপোনালোকক মই কমপ্লিট দেখাই আছো সক ইয়াত ভিডিও ইয়াত ডাউনলোড অপচনত ক্লিক কৰি দিব ডাউনলোড অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা মানে পেজটো আহিব এইটো আপোনালোকে ভালকে ফিল আপ কৰি দিব ইয়াত বেছি ফিল আপ কৰিবলগীয়া একো নাই আপোনালোকে নিজৰ মানে নিউ বৰ্ন এড্ৰেছ জন্মৰ মানে স্থান মানে এড্ৰেছটো আৰু ইয়াত সিগনেচাৰ আৰু নিজৰ গাঁৱৰ নাম আৰু হস্পিটেলৰ জেগাৰ ঠাইৰ নাম এইবিলাক আপোনালোকে ভালকে মানে ফিল আপ কৰি দিব তাৰ পাছত এইবিলাক ফিল আপ কৰাৰ পাছত
আপোনালোকে পিডিএফত কনভাৰ্ট কৰি ল'ব তাৰ পাছত মই হোমতে গৈ কিনে এতিয়া দেখাইছো এতিয়া হোমত ক্লিক কৰি দিব এতিয়া ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে ই গভৰ্নেন্স সাৰ্ভিস এটা আহিব ই গভৰ্নেন্স সাৰ্ভিসত আপোনালোকে ক্লিক কৰি দিব সব তাত ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা পেজ খুল খাই আহিব ইয়াত আপুনি নিজৰ স্ক্ৰিন নেম আৰু পাসওয়াৰ্ড দি কিনে ওপেন কৰি দিব তাৰ পাছত সাইন ইন লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাই আছে এনেকুৱা ধৰণে খুল খাই আপোনাৰ ওচৰত আহিব এতিয়া আপোনালোকে কি কৰিব চাওক ইয়াত আছে সাৰ্চ ইয়াত আপুনি ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন লিখি দিব বাৰ্থ ৰেজিষ্ট্ৰেচন লিখি দিলেও হৈ যাব পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াত গো অপচনত আপুনি ক্লিক কৰি দিব তাৰ পাছত এনেকুৱা ধৰণে এটা হৰু এপ্লাই আৰু অনলাইন আহে তলত এইটো চাব পাৰিছে আপুনি ইয়াত আপুনি ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ সাবমিট ফৰ্ম এটা আহিব সাবমিট ফৰ্মত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াত চাব পাৰিছে আপোনালোকে এনেকুৱা ধৰণে খুল খাই আহিব এতিয়া ইয়াত আপুনি পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচনত কি কৰিব আপোনাৰ নিজৰ ইচ্ছা মতে এইটো ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ইয়াত এপ্লিকেশন মিস্টাৰ মিসেস যি হয় আপোনাৰ সেইটো নামটো আপুনি লিখি দিব আবেদনকাৰীৰ নাম তাৰ পাছত মোবাইল নম্বৰ এটা দি দিব তাৰ পাছত ইয়াত ৰিলেশন উইথ নিউ বৰ্ন আপুনি তলত চাব পাৰিছে ফাদাৰ মাদাৰ সিস্টাৰ ব্ৰাদাৰ ডটাৰ সন ৰিলেশনটো আপুনি দি দিব আৰু ইয়াত পেন কাৰ্ড আধাৰ কাৰ্ড নম্বৰটো আলে নাই যদি আপোনালোকে এইটো ব্ল্যাঙ্ক এৰিব পাৰিব ইয়াত ষ্টাৰ মাৰ্ক নাই মেন্ডেটৰি নহয় আৰু নিউ বৰ্ন ডিটেইলছত আপুনি ইয়াত নেম দি দিব নৱজাতকৰ নাম দি দিব ইয়াত আৰু তাৰ পাছত তলত আপুনি এইটো নামটো দিয়াৰ পাছত মানে ডেট অফ বাৰ্থ আছে এই ডেট অফ বাৰ্থত ক্লিক কৰি কিনে আপুনি ইয়াৰ মন্থ আৰু তাৰ পাছত ডে সিলেক্ট কৰি দিব আৰু তাৰ পাছত এইটো কৰাৰ পাছত জেন্ডাৰটো সিলেক্ট কৰি দিব মেল ফিমেল যিটো হয় আপোনাৰ তাৰ পাছত ফাদাৰ নেমটো আপুনি দি দিব আপুনি ইয়াত প্লেস অফ বাৰ্থটো দি দিব মই সম্পূৰ্ণ আপোনালোকক দেখাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই দিব তেতিয়া আপোনালোকে গম পাব আৰু ইয়াত প্লেস অফ বাৰ্থ হস্পিটেল হাউস আদার্স যি হয় আপোনাৰ প্লেস অফ বাৰ্থ ক'ত জন্ম হৈছিলে তাৰ পাছত আপুনি এই দিয়াৰ পাছত এইটো দিয়াৰ পাছত আপুনি ইয়াত নেম অফ হস্পিটেল আপুনি এড্ৰেছ অফ হস্পিটেল আপোনাৰ ইচ্ছামতে আপোনাৰ মানে কোনটো হয় সেইটো আপুনি নিজৰ ওপৰত ডিপেন্ড কৰিব এইটো আপোনাৰ কোৰ হয় তো সেইটো দি দিব আপুনি সিম্পলি ইয়াত বেছি ফিল আপ কৰিবলগীয়া তেনেকুৱা নাই ইয়াত আপুনি ৰিজন অফ বিং লেট কিয় লেট হৈছে এইটো ৰিজনটো কাৰণটো দি দিব আৰু ইয়াত আছে আপোনাৰ নিউ বৰ্ন এড্ৰেছ এজ দ্য টাইম অফ বাৰ্থ मतलब আপোনাৰ ইয়াত स्टेट डिस्ट्रिक्ट सब डिविजन सर्कल ऑफिस विलेज टाउन जी হয় আপোনাৰ এটো জাস্ট সিলেক্ট কৰি দিব আপোনালোকে কপি অফ দা এপ্লিকেশন ফৰ্ম এটো আপুনি দি দিব এপ্লিকেশন ফৰ্মটো মই আপোনালোকক অলৰেডি দেখাই দিলো এটো আপুনি 500 কেবিৰ ভিতৰত হ'ব লাগিব জেপিজি পিএনজি আৰু পিডিএফ ফাইল এইবিলাক ফাইলত মানে সাপোৰ্ট কৰিব এটো আপুনি দি দিব তাৰ পাছত আপোনালোকে চাব পাৰিছে ৰেজিষ্টাৰ হস্পিটেল গভট এটো এপ্লিকেশন ফৰ্মটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব মই আকৌ একবাৰ দেখাই দিছো ইয়াত গৈ কিনে ডাউনলোড কৰি ল'ব আৰু তাৰ পাছত এইটো আপুনি ৰেজিষ্টাৰ গভ হস্পিটেল এইটো আপোনালোকক মই অলৰেডি কৈ থৈছো এইটো আপুনি আপলোড কৰি দিব তাৰ পাছত এই স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড এইবিলাক বস্তু আপুনি আপলোড কৰি দিব 6 বছৰৰ উৰ্ধৰ বাবে বা অভিভাৱকৰ বিৱৰণ যদি 6 বছৰৰ উৰ্ধৰ হয় তেনেহলে অভিভাৱক পেৰেন্টছৰ মানে বিৱৰণ দিব লাগিব তাৰ পাছত আপুনি এই এফিডেভিটটো সিম্পলি ইয়াত আপলোড কৰি দিব এফিডেভিট যদি আপোনালোকৰ ওচৰত ফৰমেটটো নাই তেতিয়ালে আপোনালোকে মোক কমেন্ট কৰিব পাৰে তাৰ নেক্সট ভিডিওত মই আপোনালোকক এফিডেভিটৰ ফৰমেটটো মানে দেখাই দিম আৰু আপোনালোকে ইজিলি কৰিব পাৰিব তাৰ পাছত নম্বৰ অফ পেজেছ টু বি প্ৰিন্টেড কিমান হয় এটো দি দিব পেজেছ কিমান আছে মানে প্ৰিন্টেড আৰু স্ক্যান কিমান আছে হেতু স্ক্যানটো কৰাটো কিমান আছে হেতু আপোনালোকে ইয়াত দি দিব এইবিলাক সব দি কিনে আপোনালোকে সিম্পলি দি দিয়ক প্ৰথমতে ইয়াত নিজৰ মতে আপোনালোকে দি দিব এটো আৰু তাৰ পাছত আপোনালোকে এইটো ক্যাপচাৰটো ইয়াত স্মল লেটাৰত থাকে সদায় এইটো আপোনালোকে ইয়াত দি দিব সাবমিট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিছে আৰ ইউ শিওৰ ইউ ওয়ান্ট টু সাবমিট দ্য ফৰ্ম ইয়েস কৰি দিব আৰু প্লিজ ওয়েট বুলি দেখায় আৰু ইয়াত আপোনালোকে ইয়াত চাব পাৰিছে এনেকুৱা ধৰণৰ মানে আপোনালোকৰ খুল খাই আহিব বাৰ্থ ৰেজিষ্ট্ৰেচন আৰু ইয়াত আপোনালোকে দি দিব এইটো পে কৰিব লাগিব 30 টকা যদি আপোনাৰ সিএসসি মেপিং নাই তেতিয়াহলে 30 টকা দিব লাগিব যদি মেপিং আছে তেতিয়াহলে আপোনাৰ 20 रुपीस মাইনাস হ'ব তো ইয়াত ক্লিক কৰাৰ পাছত
এইটো CSC যদি মেপিং আছে তেতিয়াহে এইটো মানে আপোনাৰ অপশনটো আহিব নহলে আপোনালোকৰ যদি সিটিজেন হয় তেতিয়ালে আপোনালোকৰ এইটো অপশন নাহে ডাইৰেক্ট আপুনি UPI Google Pay Phone Pay Paytm পৰা আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু পেমেন্টটো ইয়াত কৰি দিব তাৰ পাছত পেমেন্ট কৰি দিয়াৰ পাছত আপোনালোকৰ কামটো ইমানে আপুনি ৰব লাগিব আপোনাৰ ওচৰত এটা এপ্লিকেশন ৰিসিপ্টটো ওলাই আহিব এপ্লিকেশন ৰিসিপ্টটো ওলাই আহাৰ পাছত এটো কংগ্ৰেচুলেশ্যন প্লিজ ডন্ট ৰিফ্ৰেছ the page you are being redirected to next step automatically এইটো এটা আপোনাৰ এই ফৰ্মটো মানে আপোনাৰ এইটো এপ্লিকেশন ৰিসিপ্টটো হয় এইটো একনলেজমেন্ট ৰিসিপ্টটো আপুনি থৈ দিব আৰু এই একনলেজমেন্ট ৰিসিপ্ট নাম্বাৰৰ পৰা আপোনালোকে ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচনটো ওলাব পাৰিব